7-year girl. 7-year girl, Litika Roy. মিশনৰ প্ৰধান উদ্দেশ্য হ'ল মানৱ সেৱা। সেই ইয়ে আমাৰ মাৰ্ঘেৰিটা সেৱাশ্ৰমো ইয়াৰ ব্যতিক্ৰম নহয়। আমিও চেষ্টা কৰোঁ প্ৰত্যেক বছৰে এনেকুৱা ল'ৰা ছোৱালীক আমি কাপোৰ দিব বিচাৰোঁ। দুখীয়া ল'ৰা ছোৱালীক কাপোৰ নাপায়, ধনী ল'ৰা ছোৱালী বা আমাৰ ল'ৰা ছোৱালীবিলাকে কাপোৰ পিন্ধে, তেওঁলোকে নাপায়, তেওঁলোকৰ দুখ হয়। সেইটো আমি সমাধান কৰিবৰ কাৰণে আমি ইয়াত কিছুমান সহৃদয় মানুহৰ পৰা চান্দা কালেকশ্যন কৰি আমি এইবোৰ দিবলৈ চেষ্টা কৰোঁ আৰু সকলোৱে আমাক ইয়াত সহযোগিতা কৰে। এই আমাৰ উদ্দেশ্য। 100 ল'ৰা ছোৱালী হ'ব, কম নহয়, বেছিও হ'ব। ধৰি ইয়াৰ যিমান ওচৰে পাজৰে যিমান আপোনাৰ চেগুনবাৰী, মাৰ্ঘেৰিটা, তাৰপিছত আপোনাৰ বৰগোলাই, তাৰপিছত বাগান, নামদাং, মাৰ্ঘেৰিটা, এইবিলাক বাগানৰ যিবিলাক ল'ৰা ছোৱালী, দুখীয়া ল'ৰা ছোৱালী তেওঁলোক আহিছে, তেওঁলোকক আমি প্ৰদান কৰিছোঁ। যিহেতু যুক্তিপূৰ্ণভাৱে কৰা হৈছে আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলিও আমি পূজাৰ লগতে সামঞ্জস্য ৰাখি তেওঁলৈও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰে মিছনৰ পৰা আমাক কাপোৰ দিয়ে, আমাৰ ভালেই লাগে দিয়ে বুলি। আৰু কি ক'ম আৰু একো ক'বলৈ নাই আৰু হ'ব। দিয়ে আজি কত বছৰ, 25 বছৰ হৈ যায়, বেছি হ'ব কিজানি আমি দেখা মতে। আমাৰ নাতিনীজনী পোৱা নাই এতিয়ালৈকে, 6 বছৰ। আমি ইয়াৰ লোকালিটিৰ সৰু ল'ৰা ছোৱালী 1 পৰা 12 বছৰ ল'ৰা ছোৱালীক, আমি দুখীয়া ল'ৰা ছোৱালীক আমি প্ৰতি বছৰে কাপোৰ দি থাকোঁ আমাৰ সাধ্য অনুযায়ী। এইবছৰ তেনেকৈ এৰেঞ্জমেণ্ট কৰা হৈছে। তাৰ মাজত আমাৰ জুবিনদা লিজেণ্ড ছিংগাৰ ঢুকালে, তাক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ ঠাকুৰ মা স্বামীজীৰ ওচৰত ৰাখি আমি দেওমালীৰ পৰা মহাৰাজ আহিছিলে, আমি বস্ত্ৰ বিতৰণ অনুষ্ঠান চলি আছে এতিয়ালৈ। আমি মোটামুটি প্ৰতি বছৰে আমাৰ চলি থাকে এইটো। মাজতে কেইবছৰ কোভিডৰ কাৰণে বন্ধ আছিলে, তেতিয়া পূজাটো পাতলীয়াও তেনেকুৱাকৈ হৈছিলে, তেনেকৈ এৰেঞ্জমেণ্ট কৰিব পৰা নাই। তাৰপিছৰ পৰা মোটামুটি ৰেগুলাৰলি চলি আছে। কোন কোন অঞ্চলৰ সামৰিলে আছিলে? আমি ইয়াৰ পৰা এই নামদাং, মাৰ্ঘেৰিটা, বাগানৰ যিমান ওচৰ পাজৰ যিবিলাক আছে, ইফালে ভিনাৰ মিলৰ পৰাও যিমান সৰু ল'ৰা ছোৱালী, যিবিলাক দুখীয়া ল'ৰা ছোৱালী, আমি নাম কালেকশ্যন কৰোঁ। আমাৰ মানুহ আছে তাৰ পৰা কালেকশ্যন কৰি দিয়ে, একৰ্ডিংলি আমি তেনেকুৱাকৈ কাপোৰ বন্দবস্ত কৰোঁ, তাৰপিছত ডিষ্ট্ৰিবিউট কৰোঁ বয়স অনুযায়ী। 1 পৰা 12 বছৰলৈকে ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী।